Hello, welcome back to my channel Mono Cooking and Blog. Ahokson video to arambo koru aru সম্পূৰ্ণ চাব স্কিপ নকৰি আৰু আজি মই ৰেচিপিটো লৈ আইছো কাচকলৰ তৰকাৰী কেনেকনো বনা ahokson ভিডিওটো চাও আৰু ইয়াতে লৈছো কাচকল কেঁচা কাচকল লৈছো আৰু যি সকলে কেঁচা কাচকল খাই বেয়া পায় তেওঁলোকৰ কাৰণে মই এই ৰেচিপিটো লৈ আইছো আৰু কাচকলটো মই গুটেখিনি নলওঁ 4-5টা মান কাটি লম আৰু বাকলিখিনি ভালদৰে গুচাই লম আৰু এই সসপেনটোত লৈছো পানী অলপ পানীখিনিতে মই এচামুচ হালধি গুৰি দি দিছো তেতিয়া মানে কাটি পেলাই কাচকলখিনি থলে মানে কুলা হৈ না যায় হালধি অলপ মিক্স কৰি দিব লাগে তেতিয়া কাটি থলে কাচকলখিনি কুলা হৈ না যায় ভাল হৈ থাকে আৰু এনেদৰে ঘৰতে বনাইছো বিৰাতে ভাল লাগিব খাই আৰু এইখিনি মই বাকলি ভালদৰে গুচাই লম আৰু গুচাই গুলকে কাটি আপোনালোকে যেনেকৈ কাটিব বিচাৰে তেনেকৈ কাটি ল'ব মই এনেকৈ গুল শেপতে কাটি লৈছো কাটি পেলাই হালধি ভিজোৱা পানীখিনিত মই কাটি দিম আৰু এনেদৰে কাটি থৈছো গুটেখিনি আৰু ভালদৰে এনেদৰে কাটি লম কাটি লোৱাৰ পিছত ভালদৰে ধুই মেলি লম আৰু মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্ছ বা ভিডিও প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি থব তেতিয়া আহিবলগীয়া নটিফিকেশনবোৰ পাই থাকিব আৰু যদি ভিডিওটো চাই ভাল লাগিছে লাইক শেয়াৰ কমেন্ট কৰিব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব আৰু এনেদৰে গুটেখিনি কাচকল কাটি লম আৰু কাটি লোৱাৰ পিছত ভালদৰে ধুই লোৱাৰ পিছত এটা মছলা বনাই লম মছলাটো জিৰা ধনিয়া আৰু দুটামান শুকান জলকীয়া দিম অলপ জ্বলা হ'ব কাৰণে জ্বলাটো আপোনালোকে হিচাপ মতে দিব মই অলপ জ্বলাটো বেছি দিও কাৰণে 2-3টা মান শুকান জলকীয়া লৈছো আৰু এইখিনি তেলতে মই অলপ তেল দিছো কেৰাহীটোত তেল অলপ দি পেলাই ভালদৰে ৰঙাকৈ ভাজি লম আৰু কাচকলখিনি কেঁচাই নিদিব অলপ ৰঙাকৈ কৰকৰাকৈ ভাজি ল'ব তেতিয়াহে খাই ভাল লাগিব আৰু মই ভালদৰে এইখিনি কৰকৰাকৈ ভাজি লম ৰঙা হোৱালৈকে আৰু এইখিনি অকমান হালধি গুৰি দিম তেতিয়াহে কালাৰটো ধুনীয়া হ'ব এই কাৰণে মই অলপমান হালধি গুৰি দিছো দি পেলাই ভালদৰে এইখিনি মিক্স কৰি লম আৰু মিক্স কৰাৰ পিছত এইখিনি মই অলপ সময় কাৰণে ভাজি লম ৰঙা হোৱালৈকে এনেকে ৰুটি পৰঠা লগত খাইও ভাল লাগে ৰাতিপুৱা এনেকৈ সবজি বনাও খাই চাইবচোন বিৰাতে ভাল লাগে ৰুটি সবজি লগত আৰু যি কিছুমানে কাচকল খাই বেয়াই পায় সেইসকলৰ কাৰণে এনেকে বনাই দিবচোন বিৰাতে ভাল পাব আৰু কবই নোৱাৰিব যে এয়া কাচকলৰ তৰকাৰী এনেকে মই ঘৰতে বনাইছিলো তেতিয়া মানে আমাৰ লৰাও খাইছে বিৰাতে ভাল হৈছে বুলি কৈছে আৰু এনেকে যি কাচকল খাই ভাল নাপায় সেইকাৰণে মই এনেকৈ বনাইছিলো আৰু ইয়াতে দিছো জিৰা ধনিয়া এচামুচ আৰু শুকান জলকীয়া 2-3টা মান আৰু পিয়াজ এইখিনি পিয়াজ এটা কাটি লৈছো ডাঙৰ সাইজৰ আৰু বিলাহী এটা কাটি লৈছো আৰু ইয়াতে দি দিম কাটি লোৱা পিয়াজ অলপমান আৰু বিলাহী অলপমান দি আৰু শুকান জলকীয়া 2-3টা দি পেলাই ভালদৰে এটা পেষ্ট বনাই লম মিহিকে এটা কাচকলখিনি ভজা হৈ গল দেখিছেনে গুটেখিনি মই উলিয়াই লৈছো আৰু হেতু কেৰাহীতে আৰু অলপ তেল দিম আৰু কাচকলৰ তৰকাৰী বিৰাতে তেল লাগে মানে তেলটো দিলেহে ইমান টেষ্টটো আহে সেইকাৰণে অকমান তেল বেছিকৈ দিয়া হৈছে আৰু তেলখিনি গৰম হোৱাৰ পিছত এতিয়া কাটি লোৱা পিয়াজখিনি সেই পিয়াজখিনি দি দিছো দি পেলাই ভালদৰে ৰঙা হোৱালৈকে ভাজি লম আৰু ভাজি লোৱাৰ পিছত ইয়াতে আলু কাটি লৈছিলো আলু এটা কাটি লৈছিলো আলুখিনিও দি দিম দি পেলাই ভালদৰে মিক্স কৰি লম আৰু তেজপাত দুখিলা দিছো তেজপাত দুখিলা দি ভালদৰে এইখিনি মিক্স কৰি লম আৰু কাটি লোৱা আলুখিনি ইয়াতে দি দিম দি পেলাই ভালদৰে ভাজি লম আৰু ভাজি লোৱাৰ পিছত আলুখিনি যেতিয়া ৰঙা হৈ যাব তেতিয়া পেষ্টটো বনাই লোৱা পেষ্টটো ইয়াতে দি দিম আৰু বনাই লোৱা পেষ্টটো দিয়াৰ পিছত ভালদৰে এইখিনি মানে তেল উলিয়ালৈকে ভাজি লম আৰু আদা নহৰু পেষ্ট এচামুচ দিছো আৰু সোৱাদ অনুসৰি নিমখ হালধি আৰু যদি থাকে কাশ্মীৰ ৰেড চিলি পাউডাৰ দিব পাৰিব ইয়াতে মই এতিয়া নিমখ হালধি দি দিছো সোৱাদ অনুসৰি দি পেলাই ভালদৰে এইখিনি মিক্স কৰি লম আৰু ৰঙা হোৱালৈকে আলুখিনি অকমান সময় কাৰণে ভাজি লম আৰু ভাজি
ভাজি লোৱাৰ পিছত বনাই লোৱা পেষ্টখিনি ইয়াতে দি দিম দি পেলাই ভালদৰে মিক্স কৰি ল'ম আৰু বিলাহীখিনি আছিল যে বিলাহী অলপ আছিলে কাটা সেই বিলাহীখিনিও দি দিছোঁ দি পেলাই এইখিনি ভালদৰে পেষ্ট মানে গলি যোৱালৈকে ভালদৰে ভাজি ল'ম আৰু ভাজি লোৱাৰ পিছত ইয়াতে বনাই লোৱা পেষ্টখিনি দি দিছোঁ দি পেলাই ভালদৰে এইখিনি মিক্স কৰি ল'ম আৰু যেতিয়া মছলাখিনি ভজা হৈ যাব তেতিয়া কাচকলখিনি দি দিম কাটি ভাজি লোৱা কাচকলখিনি সেই কাচকলখিনি দি অলপ সময়ৰ কাৰণে ঢাকনখন লগাই অলপ ভাজি ল'ম যেতিয়া কাচকলখিনি মছলাখিনি লাগি ধৰিব গ্ৰেভিটো ভাল হ'ব খাবলৈ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু ভজা হোৱাৰ পিছত ভাজি লোৱা কাচকলখিনি দি ভালদৰে এইখিনি 10 মিনিটৰ কাৰণে ভাজি ল'ম আৰু ভাজি লোৱাৰ পিছত যেতিয়া মানে গ্ৰেভিটো ডাঠ হৈ যাব তেতিয়া ইয়াতে হিচাপমতে গৰম পানী দি দিম আৰু দি পেলাই ভালদৰে মিক্স কৰি ল'ম আৰু একেবাৰে শেষত গৰম মছলা দি দিম মই গোটা গৰম মছলাই লৈছিলোঁ গৰম মছলাখিনি পটাত পিহি লৈছিলোঁ আৰু মানে পেকেটৰ দিয়া নাই আৰু ঘৰতে পিচি লৈছিলোঁ পিচি একেবাৰে শেষত গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰি বিৰাটেই ভাল লাগে সেইটো নহয় ভাতৰ লগতে ভাল ৰুটি পৰঠাৰ লগতো খাই ভাল পাব এনেকৈ ঘৰতে যদি বনায় আৰু এনেকৈ ঘৰতে বনাই চাব আৰু ভিডিঅ'টো চাই কেনে পালে শেষত জনাব নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থ'ব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থৈ গৈছে তেওঁলোকক অশেষ ধন্যবাদ আৰু এনেকৈ মোক আগুৱাই যোৱা সহায় কৰিব আৰু এনেকৈ মোৰ ভিডিঅ'বিলাক চাই যাব ছাপোৰ্ট কৰিব এনেকৈ মই নতুন ভিডিঅ' বা ৰেচিপি লৈ আহিম আৰু এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ আৰু মিক্স কৰাৰ পিছত এনেকৈ অলপ সময়ৰ কাৰণে ভাজি ল'ম আৰু ঠাণ্ডা পানী নিদিব ঠাণ্ডা পানী দিলে একে খেৰখেৰীয়া লাগিব ভাল নালাগিব খাই ইয়াতে গৰম পানী দিব তেতিয়াহে টেষ্টটো ভাল হ'ব আৰু এনেকৈ মই ভাজি ল'ম ভাজি লোৱাৰ পিছত গৰম পানী দি দিম হিচাপমতে আৰু একেবাৰে শেষত গৰম মছলা অলপ দি পেলাই ভালদৰে মিক্স কৰি ল'ম আৰু গৰমে গৰম ভাতৰ লগত পৰিৱেশন কৰি বিৰাটেই ভাল লাগিছিলে খাই আপোনালোকেও এনেকৈ ঘৰতে বনাই চাব আৰু কমেণ্টত জনাব যে ৰেচিপিটো বনাই খাই কেনেকুৱা পালে Let's blow away it all. 부서진 꿈과 상처 모든 것이 두려움. Yeah, we'll fix everything. 나의 손길은 너에게 다가가 감추인 네 날개를 높이 들어. I wanna hear you say bring the light. Run to the end of the sky. Bring all the miraculous light. 모두 두렵지 않아 너와 나의 메카닉은 승리의 guardian. 승리의 guardian. Run to the end of the sky, yeah. Bring all the lights. 새로운 걸 줄게. Oh 너에게. Now we run to the end of the sky, yeah. 새로운 너와 나 이제 시작돼 우리 이야기, yeah. Now we're breaking all the rules that don't need to become true. Hanging I dip the mirror 새로 we built up. 안 기다려 난 and loaded finesse booze. Oh yeah, yeah, yeah. Oh yeah, yeah, yeah. 새로운
기다리고 있어. Can you feel the brand new heat? 감춰진 나의 날개를 높이 들어 맘 깊이 파고든 너와 나의 메카닉. I wanna hear you say bring the light. Run to the end of the sky. Bring on the miraculous light. 모두 두렵지 않아. 너와 나의 메카닉은 승리의 가이드. 승리의 가이드. Run to the end of the